ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠানত আহিলে মই ভালেই পাওঁ আৰু মই মোৰ ফালৰ পৰা এটা কথা সকলোকে জনাব বিচাৰোঁ যে আমাৰ এই গ্ৰাম অঞ্চলবিলাক ইমান পিছপৰা হৈ আছে আৰু সকলোবিলাক পৰিয়ালতে কিবা নহয় কিবা এটা সমস্যা আছে। এই সমস্যাসমূহৰ মাজতো আমাৰ ল'ৰা ছোৱালীবিলাকৰ যি পঢ়া শুনা সেই পঢ়া শুনাৰ ফালে আগবঢ়াই লৈ যাব লাগে আৰু গাঁও অঞ্চলৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে, অভিভাৱক আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকে ইয়াৰ আগভাগ ল'ব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা এটা আন্দোলন কৰি তুলিব লাগে যে প্ৰতিযোগিতামূলক কাৰকৈ কোনে বেছি আগবাঢ়ি যাব পাৰে আৰু আমাৰ যিকোনো সমস্যাৰ মাজতে আমি পঢ়া শুনাটো ঠিক ৰাখিব লাগে আৰু অভিভাৱকসকলক এটা জাগৰণ আনি দিব লাগে যে অভিভাৱকসকলে গোটেই দিন বাহিৰত য'তেই নাথাকক ঘৰত আহি তেওঁৰ ল'ৰা বা ছোৱালীয়ে পঢ়া শুনাটো ঠিকমতে কৰিছে নে নাই, আজি স্কুলত গৈছিলে নে নাই, কেতিয়া ছুটি হৈছে, ঘৰত আহি পঢ়া শুনা কৰিছে নে নাই, দিয়াৰ পাছত এই খবৰটো কমচে কম ল'ব লাগে। আমাৰ বহুতো গাৰ্জেন আছে, অভিভাৱক আছে যিসকল লিখা পঢ়া নাই, তেওঁলোকে ভাবে তেওঁলোকৰ ল'ৰা ছোৱালীসকলৰ পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ কোনো একো কৰিব লগা নাই, কিন্তু তেওঁলোকে তেওঁলোকৰ পঢ়া শুনা চাব নোৱাৰিলেও কমচে কম তেওঁলোকে নিয়মমতে পঢ়া শুনা কৰিছেনে নাই এই খবৰটো ল'ব পাৰে। তেওঁলোকে স্কুলত গৈ শিক্ষকক লগ কৰিব পাৰে যে মোৰ ল'ৰা বা ছোৱালীজনী ঠিকমতে স্কুলত আহিছেনে নাই, পঢ়া শুনা কৰিছেনে নাই, শিক্ষকসকলৰ লগত এটা যোগাযোগ ৰাখিব লাগে। আৰু আজি যেনেকুৱা হাতীপতা পঞ্চায়ত সুৰক্ষা সমিতি নামৰ এই স্বেচ্ছাসেৱী সংগঠনটোৱে এনেকুৱা এটা আয়োজন কৰিছে। এই পঞ্চায়তৰ যিসকল ছাত্ৰ ছাত্ৰী HSLC পৰীক্ষা আৰু HS পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে আজি এই সম্বৰ্ধনা অনুষ্ঠান পাতিছে। এইটো বৰ প্ৰশংসনীয় পদক্ষেপ। হাতীপতা সুৰক্ষা সমিতিৰ উদ্যোক্তা আৰু স্থানীয় ৰাজ্যক এই বিষয়ে কি অভিভাৱক থাকিব লাগিছিল তেনেকুৱা মই দেখা নাই। আৰু এই যিসকল এই স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে যিটো পদক্ষেপ লৈছে সেইটো খুব ভাল পদক্ষেপ। এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলকো ইয়াত ইনভলভ কৰাব লাগে। তেওঁলোকে এনেকুৱা অনুষ্ঠানত উপস্থিত থাকিব লাগে, কি আলোচনা হয় সেইবিলাক শুনিব লাগে। গতিকে মই ভাবোঁ এই অঞ্চলত আজি যেনেকৈ এটা অনুষ্ঠান কৰা হৈছে এনেকৈ গোটেই বছৰ যদি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ কাৰণে এটা নিৰীক্ষণ কৰা হয়, কোনে কেনেকৈ পঢ়া শুনা কৰিছে কৰা নাই, কোনে স্কুলত গৈছে, কাৰ কি প্ৰব্লেম, তেনেকুৱাকৈ গোটেই বছৰটো চোৱা চিতা কৰিব লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে গাঁও অঞ্চলৰ বহুতো দুখীয়া পৰিয়াল আছে, সেইবিলাকৰ পৰা বহুতো চোকা ছাত্ৰ ছাত্ৰী ওলায়। তেওঁলোকৰ ভৱিষ্যতে ভাল এখন স্কুলত পঢ়া শুনা কৰাৰ ক্ষমতা নাথাকে আৰু তেওঁলোকে নাজানে। আলোচনা হোৱাৰ পিছত এটা কমিটি গঠন কৰা হ'ল আৰু সেই কমিটিত মগৰ আগে আৰু এটা প্লেন তৈয়াৰ কৰি হাৰ কেনেকৈ বঢ়াব পৰা যায়। এতিয়া প্লেনিংটো বনাই তচুৰ দিনাখনকে লগত ৰাখিব। তেওঁৰ বহুত আইডিয়া। যেতিয়া তলত ঘৰলৈ যাম তেতিয়া মই ক'লো যে আপুনি কোনদিন বহে তাৰ একদিন আগতে মোক জনাব, মই আপোনাৰ তাতে যাম। কয় যে বাদ দিয়কচোন, য'ত পইচা নাই তাত মই নাই। এজন প্ৰফেচাৰ দায়িত্বশীল ব্যক্তি সেইটো মিটিংটো হয়, তাৰপিছত আৰু এই সম্পৰ্কে আজিলৈকে আলোচনা নহল। মই কথাটো এইকাৰণে কৈছো, আজি মোৰ কথাটো মনত পৰিছে, য'ত পইচা নাই তত কোনো যাব নোখোজে। আজিৰ এই মিটিংখন ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে, সম্বৰ্ধনা দিবৰ কাৰণে যিসকল আয়োজকে এই মিটিংখন আয়োজন কৰিছে তেওঁলোকক মই সেইকাৰণে ধন্যবাদ দিছো যে আমাৰ নিচিনা উচ্চ শিক্ষিত কলেজৰ নিচিনা উচ্চ শিক্ষিত 1.5 লাখ 2 লাখ টকা বেতন পোৱা পৰীক্ষাত সুক্ষেত্রে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই অনা আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতত যাতে তেওঁলোকে ডক্টৰ, ইঞ্জিনিয়াৰিং, আইনজ্ঞ আৰু বিভিন্ন পৰ্যায়ৰ IAS অফিচাৰ হ'বলৈ আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যত। ধন্যবাদ। আপুনি সেই কমিটিখনক কি জনাব? কমিটি পঞ্চায়েত লেভেল ছাত্র ছাত্রীসকলে 2024 সালের 27 তারিখে অনুষ্ঠান পাচ্ছে হাতিপতা পঞ্চায়েত
জড়িত কৰাই সিহঁতক মূল্যায়ন কৰে যে ছাত্ৰ ছাত্ৰীসকলৰ যাৰ যি বিদ্যালয়ত পঢ়ে তাতে গাৰ্জেনসকলে যাতে মাহত এবাৰকৈ খবৰটো ল'ব পাৰে সেই ব্যৱস্থাটো পৰীক্ষা সমিতি লয় আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি মেধাৱী আছে সিহঁতৰ উচ্ছেদৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে মই এটা ট্ৰাষ্ট কৰোঁ আলাল হাছান খন্দা আব্দুল গফৰ আহমেদ মেমোৰিয়েল চেৰিটেবল ট্ৰাষ্ট সেইটো মেধাৱী ছাত্ৰৰ ব্যৱস্থা যোগাযোগ কৰিলে যে হাইয়েষ্ট মাৰ্ক পায় সাব ডিভিজনত স্পেচিয়েল ব্যৱস্থা কৰি আছোঁ প্ৰতি বছৰে এইবোৰ মই সিহঁতক সহযোগ নিশ্চয় কৰিম যাতে এই অঞ্চলৰ শিক্ষা ব্যৱস্থা যিটো মানে জ্ঞানৰ খুঁটিটোৱে পূৰ্ণ ব্যৱস্থা এই সুৰক্ষা সলনি কৰিবলৈ মোৰ বিশ্বাস আছে আৰু ইয়াৰ কাৰণে সিহঁতসকলে বছৰে দুবাৰকৈ ইয়াত এটা সজাগতা সভা শিক্ষাকেন্দ্ৰ বনায় এইটো মই পৰামৰ্শ দিলোঁ আৰু নিশ্চয় এইটো কৃতকাৰ্য হ'ব এই শিক্ষাৰ বাটৰ শিক্ষাৰ জবাব দিব জ্ঞানী গুণিত হ'ব যি জ্ঞানী গুণিত বিবেচিত হয় এই অঞ্চলৰ প্ৰদীপ সৃষ্টি হ'ব এই হাতিপুতা পঞ্চায়ত মই আশা ৰাখিছোঁ গাঁও পঞ্চায়ত সুৰক্ষা সমিতি আমি এইবেলি হৈ যোৱা HSLC আৰু HS স্বীকৃতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা আৰু মানপত্ৰ প্ৰদান কৰিলোঁ আমাৰ হাতিপুতা গাঁও পঞ্চায়ত সুৰক্ষা সমিতিৰ আমাৰ যিটো এটা শ্লোগান গ্ৰাম অঞ্চলৰ উন্নতি দেশৰ উন্নতি আমাৰ গ্ৰাম অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি উৎসাহ দিব লাগিব যাতে ভাল ফলাফল ভাল ৰেজাল্ট কৰিব পাৰে আমি সদায় সুৰক্ষা সমিতিয়ে সিহঁতৰ লগত আছোঁ যাতে আমাৰ গ্ৰাম অঞ্চলত সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব পাৰে আমাৰ সিহঁতৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ভাল শিক্ষক শিক্ষয়িত্ৰী হ'ব পাৰে তাৰে আমি সদায় কামনা কৰিছোঁ আমি যিমানখিনি পাৰোঁ আমি হাতিপুতা গাঁও পঞ্চায়ত সুৰক্ষা সমিতিয়ে সিহঁতক আমি সহযোগ কৰিম সিহঁতক উপহাৰিত আমি মানপত্ৰ প্ৰদান কৰিছোঁ লগতে আমি সম্বৰ্ধনা আমাৰ যিটো আমাৰ ফুলাম কামচাৰত সম্বৰ্ধনা কৰিছোঁ লগতে আৰু আমি যিখিনি পুৰস্কৃত কৰিব লাগে আমি যিমানখিনি পাৰিছোঁ সিহঁতক আমি পুৰস্কৃত কৰিছোঁ আমি হাতিপুতা গাঁও পঞ্চায়ত কমিউনিটি হল কাঠালদি আৰু এই চেগতে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কৃতিত্ব লাভ কৰিছে সেইসকলক ইয়াৰ জৰিয়তে কি জনাব হয় আমি সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে ইয়াতকৈ আৰু নেক্সট প্ৰজন্মে সিহঁতৰ ভাল ৰেজাল্ট কৰিব পাৰে আমি সদায় কামনা কৰিছোঁ যাতে সিহঁতৰ মাজৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ভাল শিক্ষক হ'ব পাৰে সেইটো আমি কামনা কৰিছোঁ হাতিপুতা সুৰক্ষা সমিতিৰ লগত আপুনি কি হিচাপে জড়িত হাতিপুতা সুৰক্ষা সমিতি আমি সভাপতি মই সভাপতি আছোঁ আমাৰ লগত আছে আমাৰ সাধাৰণ সম্পাদক মফিজুল ইছলাম লগতে আমাৰ উপ সভাপতি আছে এনেকৈ আমি 31জনীয়া এটা কমিটি আছে হাতিপুতা গাঁও পঞ্চায়ত সুৰক্ষা সমিতি হয় আপোনালোকে জানে আফিউল ইসলাম তাইও মেট্রিকত ভাল ফলাফল লাভ এতিয়া আমাৰ ইয়াৰ পিছত মুছলিমা খাতুন তাৰপিছত আমাৰ মহিবুল ইছলাম তাৰপিছত আমাৰ জ্যোৎস্না ভানু আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ
তাৰপিছত মাহমুদুল ইছলামক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। এতিয়া আমি অনুষ্ঠানৰ পিছত আমি উপহাৰ বিতৰণ কৰিম। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমিলন নেতা, আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰিব আমাৰ সামসেৱাৰ পৰা। আমাৰ মাতিছো আমি তাৰপিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাম জাকিৰ, তাৰপিছত সাহিত্যুল মণ্ডলৰ মঞ্চত আমন্ত্ৰণ জনাইছো। সাহিত্যুল মণ্ডল, তাৰপিছত আবার হুরাইরা তার নেতৃত্ব ভাল ফলাফল লাভ করেছে। আপনার আলম বাসা তরফদার, তাৰপিছত আমি মফিজুল হক ফালানি বেগম, তাই হায়ার সেকেন্ডারি ভাল ফলাফল লাভ করেছে। সম্বর্ধনা পঞ্চায়ত সুৰক্ষা সমিতি হাতীপুতাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা। হাতীপুতাৰ সৌজন্যত হাতীপুতা গাঁও পঞ্চায়তৰ কমিউনিটি হলত 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমগ্ৰ অঞ্চলৰ সুনাম কঢ়িয়াই অনা কৃতি ছাত্ৰ ছাত্ৰীলৈ পঞ্চায়ত সুৰক্ষা সমিতি হাতীপুতাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়। সভাত সভাপতিত্ব কৰে আফছিদুল মণ্ডল, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক মহিজুল ইছলাম, কাৰ্যকৰী সভাপতি আমিনুল ইছলাম, উপসভাপতি সানোয়াৰ মণ্ডল, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ৰাকিবুল মণ্ডল, আব্দুল মজিদ শ্বেখ আৰু লগতে উপস্থিত থাকে আমন্ত্ৰিত অতিথি হিচাপে চাপৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তছিম উদ্দিন আহমেদ, ৰুকাখাতা মডেল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক গুলজাৰ আলী খণ্ডকাৰ, বিশিষ্ট সমাজসেৱক ডক্টৰ কানুলাল দাস, চাপৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক তথা সমাজসেৱক নাজিৰ হুছেইন। নিউজ ডেস্ক ৰিপৰ্ট আছাম ফোকাছ।